নমস্কাৰ দিনৰ খবৰলৈ স্বাগতম জনাইছো মই ঋতুস্মিতা আহিছো প্ৰথমটো খবৰৰ মাজলৈ উদালগুৰি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত দোল উৎসৱৰ আৰম্ভ আতচবাজি মেজি প্ৰজ্বলন আলোকসজ্জাৰে উখল মাখল পৰিবেশ বড়ো ৰাভা ভাষাটো পৰিবেশিত হল হোলী গীত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱে আতচবাজি প্ৰদৰ্শনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰাৰ লগতে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়া বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি উদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰতো তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ দৌল উৎসৱ দেওবাৰে দৌল উৎসৱৰ প্ৰথম দিনা সন্ধিয়া অনুষ্ঠিত গন্ধোৎসৱ উপলক্ষে পৰম্পৰা অনুসৰি আতচবাজি প্ৰদৰ্শন কৰা হয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱে আতচবাজি প্ৰদৰ্শন অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে উপস্থিত থাকে সাংসদ দিলীপ শইকীয়াও আতচবাজি প্ৰদৰ্শনৰ অন্তত মেজি প্ৰজ্বলন কৰাৰ পিছতেই কলীয়া গোসাঁইক মেজি আৰু দৌলৰ চাৰিওপিনে পৰিভ্ৰমণ কৰাই দৌলত আৰোহণ কৰা হয় ইয়াৰ পিছতে মঞ্চত বড়ো আৰু ৰাভা ভাষাত হোলী গীত প্ৰদৰ্শন কৰাৰ লগতে গ্ৰন্থ উন্মোচন কৰা হয় দৌল উৎসৱৰ বাবে উদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত বিভিন্ন পৰ্যটকৰ আগমন ঘটাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে 1935 চনত স্থাপিত উদালগুৰি সত্ৰৰ দৌল উৎসৱৰ পৰিৱেশ দেখি অভিভূত হৈ পৰে উপস্থিত লোকসকল আজি উদালগুৰিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰত 1935 চনৰ পৰা উদযাপন কৰি অহা দৌল মহোৎসৱৰ আজি এই বিশেষ দিনত উপস্থিত হৈ আনন্দিত হৈছোঁ মই উদালগুৰি জিলাৰ সকলো ৰাইজলৈ দৌল মহোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ বিটিআৰ অঞ্চলৰ আৰু অসমৰ সকলো ৰাইজলৈ দৌল মহোৎসৱৰ শুভকামনা জ্ঞাপন কৰিছোঁ এই দৌল মহোৎসৱে আমাৰ মাজত মৰম স্নেহ আৰু এটা আধ্যাত্মিক চেতনা আমাৰ মাজত যোগাইছে আৰু এই দৌল মহোৎসৱ উদযাপনৰ দ্বাৰা উদালগুৰি জিলাত বিটিআৰ অঞ্চলত শান্তি সম্প্ৰীতি ঘূৰি অহাৰ পিছত এটা সমন্বয় আমাৰ মাজত আনিব আৰু সকলো ৰাইজৰ মাজত একেলগে অহা 3টা দিন আমি হোলী উদযাপন কৰিম আৰু বিটিআৰ অঞ্চলৰ জাতি জনগোষ্ঠীৰ মাজত আমাৰ সমন্বয়টো আৰু শক্তিশালী কৰাৰ কাৰণে আমি একেলগে আগুৱাই যাম উদালগুৰিৰ পৰা মন্টু কলিতাৰ প্ৰতিবেদন এনি ভাৰত 24 লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত পুনৰ চৰম আঘাত কংগ্ৰেছ দলৰ সদস্যৰ পদৰ পৰাও পদত্যাগ ভৰত নৰহৰ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ পত্ৰ প্ৰেৰণ আৰু কালি মিডিয়া কোষৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল নৰহে লখিমপুৰ সমষ্টিৰ পৰা পত্নী ৰাণী নৰহক টিকট নিদিয়াৰ পাছতে এই সিদ্ধান্ত নৰহৰ লখিমপুৰ সমষ্টিৰ পৰা উদয় শংকৰ হাজৰিকাক দিয়া হৈছে প্ৰাৰ্থিত্ব এই মুহূৰ্তত জনাইছো এটা খবৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত পুনৰ চৰম আঘাত কংগ্ৰেছ দলৰ সদস্য পদৰ পৰা পদত্যাগ ভৰত নৰহৰ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ আৰু কালি মিডিয়া কোষৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল নৰহে লখিমপুৰ সমষ্টিৰ পৰা পত্নী ৰাণী নৰহক টিকট নিদিয়াৰ পিছতে এই সিদ্ধান্ত নৰহৰ আৰু লখিমপুৰ সমষ্টিৰ পৰা উদয় শংকৰ হাজৰিকাক দিয়া হৈছে প্ৰাৰ্থিত্ব আমি পুনৰবাৰ জনাইছো লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত পুনৰ চৰম আঘাত এবাৰ কংগ্ৰেছ দলৰ সদস্য পদৰ পৰা পদত্যাগ ভৰত নৰহৰ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ আৰু কালি মিডিয়া কোষৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল নৰহে লখিমপুৰ সমষ্টিৰ পৰা পত্নী ৰাণী নৰহক টিকট নিদিয়াৰ পিছতে এই সিদ্ধান্ত নৰহৰ লখিমপুৰ সমষ্টিৰ পৰা উদয় শংকৰ হাজৰিকাক দিয়া হৈছে প্ৰাৰ্থিত্ব হোলীৰ আনন্দৰ মাজতে বোকাখাতত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে ডিঙি কাটি হত্যা কৰা হৈছে এজন যুৱকক বোকাখাতৰ পৰা কাকচাং জলপ্ৰপাতলৈ যোৱা পথত সংঘটিত হৈছে এই ঘটনাটো মৃত যুৱ ব্যৱসায়ীজনৰ নাম কাকচাঙৰ ৰয়েল ৰংহাং বুলি জানিব পৰা গৈছে কালি সন্ধিয়া নিজৰ সুজুকি ফ্ৰন্স বাহনেৰে বোকাখাত নগৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে নাহৰজান কাকজান পথত কোনো দুৰ্বৃত্তই বাহনৰ ভিতৰতে ডিঙি কাটি হত্যা কৰিছে যুৱকজনক হোলীৰ আনন্দৰ মাজতে বোকাখাতত নিহংস হত্যাকাণ্ড
ডিঙি কাটি হত্যা এজন যুৱকক বোকাখাতৰ পৰা কাকচাং জলপ্ৰপাতলৈ যোৱা পথত সংঘটিত হৈছে এই ঘটনাটো মৃত যুৱ ব্যৱসায়ীজনৰ নাম কাকচাঙৰ ৰয়েল ৰংহাং বুলি জানিব পৰা গৈছে কালি সন্ধিয়া নিজৰ সুজুকি ফ্ৰন্স বাহনেৰে বোকাখাত নগৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত নাহৰজাৰ কাকচাং পথত কোনো দুৰ্বৃত্তই বাহনৰ ভিতৰতে ডিঙি কাটি হত্যা কৰে ৰয়েলক ঘটনাৰ সন্দৰ্ভত বোকাখাত আৰক্ষীৰ তদন্ত অব্যাহত হত্যাৰ ঘটনাক লৈ উত্তপ্ত কাকজান মাৰ্ডাৰ কাণ্ড সংঘটিত হৈছে মই নমস্কাৰ দেই মোৰ নাম মঞ্জন পাটল মই এই কাকজানবাসী ৰাইজৰ গাঁওবাসী বাহিনীৰ ছেক্ৰেটাৰী মোক যেনেকুৱা ল'ৰা এজন দেখিলে এই গাড়ীখন মাজত ৰখাই থৈছে লাইট জ্বলি আছে তাৰপিছত আৰু অন হৈছে গাড়ীখন তাৰপিছত মাতিবলৈ গ'ল মই দেখা নাছিলোঁ আহি পেলাই দেখিছোঁ যে অন হৈ আছে গাড়ীখন অহাৰ লগে লগে দেখিছোঁ এনেকুৱা মানে ঘটনাখন হৈছে ঘটনাখন হোৱাত আৰু ৰাইজে আৰু লগালগ গোট খাইছে গোট খোৱাৰ লগে লগে মই আৰু পুলিচক মাতিলোঁ পুলিচক মতাৰ লগে লগে পুলিচে আহিছে কি নামে জেগাটো আমাৰ কাকচাং বুলি কয় আৰু লগত লাগি আছে মানে ৱাটাৰ চাপ্লাই মানুহজনক চিনি পায় নেকি মানুহজনক এতিয়া চিনি পোৱা যায় ল'ৰাটো মানে এনেই আমাৰ গাঁৱৰে যেনিবা কাকজান একেই লগত লাগি আছে কাৰ্বি লোৱা হয় নামটো কি নামটো ৰয়েল ইমানেই আৰু জানো তাতকৈ আৰু বেছিকৈ নাজানো কি কৰে জানে নেকি ইমানকৈ নাজানো কি কৰে আৰু কি কৰি আছে আৰক্ষীক আপোনালোকে খবৰ হয় আপুনি ভিডিপি মানুহ ভিডিপি ছেক্ৰেটাৰী হয় ইমানেই আৰু মই তাতকৈ নাজানো আচলতে এটা দুৰ্ভাগ্যজনক ঘটনা কাকচাং এৰিয়াত বা নাহৰজান বাগিচা এই এৰিয়াত এনেধৰণৰ ঘটনা কেতিয়াও হোৱা নাছিলে আজি আমি দেখিব পাইছোঁ এটা সাক্ষাৎ মাৰ্ডাৰ নিচিনা হৈছে ডিঙিত চোকা অস্ত্ৰৰে মৰা হৈছে ৰয়েল ৰংহাং বুলি নামৰ ব্যক্তিজন কাকচাঙৰে ল'ৰা আৰু এই অঞ্চলটোত এই ঘটনাটো হোৱাৰ কাৰণে আমি সঁচাকৈ বহুত দুখ প্ৰকাশ কৰিছোঁ এই ল'ৰাজন ভাল খেলুৱৈও আছিলে আমি ভাবিছোঁ এক ন্যায়িক তদন্ত হ'ব লাগে ন্যায়িক তদন্ত হৈ যিজনে দুষ্কৃতিকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰিব লাগে হত্যা কৰিছে ইয়াৰ উপৰিও আমি ভাবিছোঁ যে এইটো হত্যা কৰা হৈছে কাৰণ এই ৰাস্তা দিয়ে বাটে দিয়ে আমি জানো অবৈধভাৱে মানে চোৰাং ব্যৱসায় এটা চলি থাকে কাঠৰ পৰা ধৰি বাঁহৰ পৰা ধৰি বিভিন্ন চোৰাং ব্যৱসায় এটা চলি থাকে আমি বাৰম্বাৰ এই প্ৰশাসনক এইবোৰ জনাই থাকোঁ কিন্তু প্ৰশাসনে এই ক্ষেত্ৰত কিন্তু যিধৰণে গুৰুত্ব ল'ব লাগে তেনেধৰণৰ গুৰুত্ব আৰোপ নকৰে গতিকে আমি ভাবিছোঁ যে আজি এইটো এটা দুৰ্ভাগ্যজনক ঘটনা আৰু কাকচাঙৰ কাৰণে এটা মানে সঁচাকৈ বদনাম এটা নিচিনা হৈছে গতিকে আমি আহ্বান জনাইছোঁ প্ৰশাসনক যে অতি শীঘ্ৰে ইয়াৰ ন্যায়িক তদন্ত এটা হ'ব লাগে আৰু দোষীক শাস্তি প্ৰদান কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ মোক সন্দেহ লাগিছে কাৰণ এই বাটে দিয়ে বহুতখিনি মানে চোৰাং ব্যৱস্থা চলি আছে আমি জানো কি জেগা হয় এইটো জেগাটো এইটো কাকচাং হয় নাহৰজানৰ এটা ব্ৰাঞ্চ হয় আৰু ওচৰতে লাগি আছে গুটিবাৰী কাকচাং গুটিবাৰী যিটো আমি কাইফলাংছ ৱাটাৰফলটো আপোনালোকে চিনি পায় নিশ্চিতভাৱে প্ৰায় মানে ইয়াত প্ৰায় প্ৰতিদিনে 3000কৈ গাড়ী মানে ইয়াত চলাচল হয় গতিকে আমি সন্দেহ সেইটোৱে হৈছে যে নাই গাড়ী মানে প্ৰায় টুৰিষ্ট যিসকল আছে আমাৰ কাইফলাংছলৈ আহে 3000মান গাড়ী চলে ইয়াৰ আমি আগতো মানে প্ৰশাসনক জনাইছিলোঁ যে ইয়াত যিধৰণে মানে গাড়ী চলে আৰু ঘৰখিনি বহুত ওচৰে পাজৰে ৰাস্তাৰ প্ৰায় ধূলিৰ এটা মানে পৰিৱেশ হয় ধূলিৰ কাৰণে মানুহৰ মানে অসুস্থ হয় বেমাৰ হয় এইখিনি বস্তু আমি প্ৰশাসনক জনাইছিলোঁ আৰু ঘটনাটো কিমান সময়ত হৈছে প্ৰায় 7টামান বজাত আমি হোৱা ইতিমধ্যে গম পাইছোঁ গাঁওৰক্ষী বাহিনীৰ যোগেদি 7টামান বজাত হৈছে নিচিনা আমি গম পাইছোঁ ঠিক আছে মোৰ বৰ দেউতা ল'ৰা হয় মোৰ নিজৰ কি হয় নাম ৰয়েল ৰংহাং বয়স কিমান হ'ব বয়সটো আপোনাৰ 31 মান হ'ব কি জেগাত এই ঘটনাটো হৈছে এইটো ঘটনাটো আপোনাৰ এইটো কাকচাং বুলি কয় এইটো পোষ্ট অফিচ পৰে ইয়াত যোনটো ঘটনা হৈছে আৰু আমাৰ গাঁৱত হয় কাকজান সোণাৰাম তেৰাং গাঁও কি দেখিলে কেনেকুৱা হৈ আছে কেনেকুৱা হৈছে মানে ঘৰৰ পৰাতো অকলে ওলাইছে বুলি গম পাইছোঁ ইমান বিষয়টো নাজানো অকলে আহিছে নে এনে লগত আহিছে ইমান খালি ঘটনাৰ পাছতহে আমাক খবৰ দিছোঁ যে মোৰ তহঁতৰ ককাই ইয়াত আহি পোৱা দেখি তাৰ ডেটটোৱে দেখি পাইছোঁ ক'ত গৈছে যেন কাষালৈকে ওলাই গৈছে ইমানে গম পাইছোঁ যে খালি
আহোঁতে ঘৰত আহোঁতে বুলি মানুহ গম নাপায় কোনোবা আহি পেলাই ঘৰত আহি পেলাইহে কৈছে তোমাৰ লগত গাঁৱৰ মানুহজন ৰয়েল ৰংহাং তাত এক্সিডেণ্ট হৈ ডেথ হৈ গ'ল এনে মানুহ শুনিব তেতিয়া আমি খবৰ শুনি লগে ইয়াত চিধা আহি পালোঁ তেতিয়া আহি পাই চাইছোঁ মানুহটোৱে জিন্দাই নাই কোন মানুহে এনেকুৱা কাম কৰিছে তাৰ লগত কি কথা ডিঙি কটা আছে নে কি কথা ডিঙিটো ইয়াত চাকুৰ পৰা মাৰি দিছে মানে কোনোবা মাৰিছে হয় নেকি কোনোবা মাৰি ৰয়েলে কি কৰিছিল কি কাম কৰে ৰয়েলটো বিজনেছে কৰে কি বিজনেছ আৰু বাঁহ চাহ যিবিলাক আছে আৰু নিজৰ চাকৰি বাকৰিটো নাই নিজৰ ফেমিলি চলাবলৈ কাৰণেতো বিজনেছটো কৰিব লাগে আপুনি তাৰ লগত সন্দেহ কৰিছে নেকি বৰ্তমানলৈকে মই একো ক'ব নোৱাৰোঁ দেই তাৰ লগত সন্দেহ মানে এইটো কথাটো কিন্তু তদন্ত এতিয়া মই ৰিকুৱেষ্ট কৰিছোঁ যোনটো মাৰ্ডাৰ কৰিছে এতিয়া পুলিচ ডিপাৰ্টমেণ্ট মোক চঞ্জাই দিছোঁ ইমিডিয়েট একশ্যন ল'ব কোনোবা হত্যা কৰিছে তাক অতি সোনকালে শাস্তি দিয়ে বিয়া পাতিলে ল'ৰা এটা তাৰ ঘৰত তাৰ ভাইকেইটা আছে আৰু বৰদেউতা আছে আৰু নবৌ আছে আচল নামটো কি আছে ৰয়েলৰ আচল নাম কি আচল নাম ইমানেই আৰু ৰয়েল ৰংহাং মানে দেউতাকৰ নাম কি বিলিচন ৰংহাং চাওক মই মানে ক'ব পাৰিম বোকাখাতৰ পৰা সন্দীপ পানিকাৰ প্ৰতিবেদন এনিভাৰত 24 চাপৰ ধীৰঘাটত মৰণাস্ত্ৰৰ ঝনঝননি এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিস্তলসহ এজন যুৱকক ধৃত যুৱকগৰাকী বৰঘোলাৰ মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে চাপৰৰ ধীৰঘাটত মাৰণাস্ত্ৰৰ ঝনঝননি গ্ৰেপ্তাৰ পিস্তলসহ এজন যুৱক এক গোপন সূত্ৰৰ পম খেদি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি ইংটিৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পিস্তলসহ এজন যুৱকক আটক হোৱা ধৃত যুৱকগৰাকী বৰখোলাৰ মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে যুৱকগৰাকীৰ পৰা 7.6 mm পিস্তলসহ 4 জাই সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাপৰৰ পৰা নুৰজামালৰ প্ৰতিবেদন এনিভাৰত 24 নামটি মাইগুৰি চেতিয়া গাঁৱত নিশা ভয়ংকৰ পৰিস্থিতি গেছ পৰিবাহী পাইপ ফুটি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চলটো জেচিবি লগাই নিশা মাটি খান্দি থাকোতে গেছ পৰিবাহী পাইপ লাইন ফুটি সংঘটিত হৈছে এই ঘটনা শিৱসাগৰ নামটি মাইগুৰি চেতিয়া গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি গেছ পৰিবাহী পাইপ ফুটি আতংকময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল জেচিবি লগাই নিশা মাটি খান্দি থাকোতেই গেছ পৰিবাহী পাইপলাইন ফুটি সংঘটিত হয় এই ঘটনা ফলত ততাতৈয়াকৈ স্থানীয় লোকে নামটি আৰক্ষী থানাত খবৰ দিয়াত নামটি আৰক্ষীৰ তৎপৰতাত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি তাৰ ফলত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী এই ঘটনাৰ বাবে সমগ্ৰ নামটি অঞ্চলৰ বহু সময় বিদ্যুৎ যোগান বন্ধ ৰাখিব লগা হয় আমাৰ দাদাদেউৰ আজি আদ্যসাধ্য আছিলে মই মোৰ সন্মুখতে ঘটনাটো ঘটিছে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা আদ্যসাধ্যলৈ মই ওলাই আহিছিলোঁ গধূলি আহোঁতে তেতিয়া মানে জেচিবিখনে মানে পাইপডালত জোৰছে খান্দিছে খান্দোতে এটা ডাঙৰ শব্দ হৈছে শব্দ হোৱাৰ ফলত বহুত গেছ মানে নিৰ্গত হৈছে আৰু আমাৰ গোটেই চাৰিওফালে প্ৰদূষণ হৈ গৈছে সেয়ে মোৰ অলপ ভয়ো খাইছোঁ যথেষ্ট ভয়ো খাইছোঁ আৰু যদি তাৰ পৰিৱৰ্তে যদি আমাৰ জুই কেনেবাকৈ জুই লাগিলেহেঁতেন আমাৰ গাঁওখন সম্পূৰ্ণভাৱে শেষ হৈ গ'লহেঁতেন এতিয়া আপোনালোকে শিক্ষানুষ্ঠানো আছে আৰু আপোনালোকে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক অতি সোনকালে মই তাকে কামনা কৰিছোঁ অবৈধভাৱে খনন কাৰ্য যে চলাই আছে পথাৰত তাৰ ওপৰত তেওঁলোকে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক বুলি মই চেতিয়া গাঁৱৰ এই পথাৰত এটা বৃহৎ খনন কাৰ্যসূচী চলাই আছে
মই এই গাঁৱলৈ বিয়া হৈ অহা এইটো পৰিয়ালে বিয়া হৈ অহা 5 বছৰ হৈছে, কিন্তু আমি ইমান দিনে তেওঁলোকক ইয়াত এই মাটিত তেওঁলোকৰ কোনো ধৰণৰ চিনমুকাম দেখা নাছিলোঁ। আজি তেওঁলোকে কি পৰিপ্ৰেক্ষিতত কেনেকৈ ধৰণে আহি পেলাইনি ইয়াত খনন কাৰ্য চলালে সেয়াও নাজানো, আমি সেয়া অবৈধ বুলিয়ে ভাবিছোঁ। আৰু এই অঞ্চলত এই ঠাইতে যে এটা লাইন গেছ আছে সেই কথা তেওঁলোকক বাৰম্বাৰ কোৱা হৈছিলে, ৰাইজে গৈ বাৰম্বাৰ কৈছেগৈ, তেওঁলোকে ৰাইজৰ সাকবাধা নুশুনিলে, বৰঞ্চ তেওঁলোকে আমাৰে জ্যেষ্ঠ ব্যক্তিসকলক বিভিন্ন ধৰণৰ অপমানসূচক বাক্য কৰি উভতাই পঠালে। আৰু এই সন্ধিয়ালৈ তেওঁলোকে দিনটো তেনেদৰে খনন কাৰ্য চলাই সন্ধিয়ালৈ তেওঁলোকে এই আমাৰ সন্মুখেৰে পাৰ হৈ যোৱা গেছ লাইন পাইপত তেওঁলোকে জেচিবিৰ দ্বাৰা সেয়া ফুটা হৈ গৈছে, আৰু যাৰ দ্বাৰা গেছ নিৰ্গত হৈছে। আৰু গেছ নিৰ্গত হোৱাটোৱে মেইন ঘটনা, গেছ নিৰ্গত তেওঁলোকে জেচিবিৰ দ্বাৰা ফুটোৱালে পাইপডাল। এই কাৰ্যত জড়িত নাম জনাৰ ভিতৰত অংকুৰ গগৈ, পিংকু গগৈ, ময়ূৰ গগৈ, আৰু বাকী দুজনৰ নামটো নাজানো। টুটুমণি গগৈৰ পুত্ৰ তেওঁলোক দুজন, আৰু মাছনি গগৈৰ পুত্ৰ। ৰন্ধা বঢ়া চলিয়ে আছে, মানে ৰন্ধা বঢ়া চলি থকা সময়তে অত্যাধিক পৰিমাণে গেছ নিৰ্গত হোৱাৰ ফলত আমি চব মাটি খান্দি আছে, খনন কাৰ্য চলাই আছে। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন, এনি ভাৰত 24। হোলী উৎসৱৰ মাজতে গোলকগঞ্জৰ ছাগলীয়াত বৃহৎ পৰিমাণৰ মদ জব্দ কৰা হৈছে। অভিযানত আটক কৰা হৈছে এটা সৰবৰাহকাৰী, আৰু অভিযানত চটু পুকালগি গাঁৱৰ নাৰায়ণ বৰ্মন নামৰ লোকজনৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চুলাই মদ। সমগ্ৰ ৰাজ্যৰ হোলী উৎসৱৰ মাজতেই গোলকগঞ্জৰ ছাগলীয়াত বৃহৎ পৰিমাণৰ চুলাই মদ জব্দ। ছাগলীয়া আৰক্ষীয়ে প্ৰতিদিনেই চলাই আছে এটাৰ পিছত আনটো অবৈধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান। গোলকগঞ্জ থানাৰ অন্তৰ্গত ছাগলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হীৰকজ্যোতি দাসৰ নিৰ্দেশত চৰকাৰী উপ পৰিদৰ্শক ৰতন কুমাৰ দাসৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে চলাইছিল এই অভিযান। অভিযানত চটু পুকালকি গাঁৱৰ নাৰায়ণ বৰ্মন নামৰ লোকজনৰ ঘৰৰ পৰা বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। উল্লেখ্য যে প্ৰতিদিনে তেওঁৰ ঘৰৰ পৰা বিভিন্ন অঞ্চলত চুলাই মদ সৰবৰাহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এইখিনি সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতি। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও, বেটি বচাও বেটি পঢ়াও। দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দেওবাৰে সন্ধিয়া প্ৰায় 8 বজাত সংঘটিত হৈছে এই ঘটনাটো। তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হৈছে এজন। নিহত লোকজন স্থানীয় অৰ্জুন থাপা বুলি চিনাক্ত কৰা হৈছে। ঘটনা সংঘটিত কৰি পলায়ন কৰিছে বাহনসহ চালকজন, আৰু দুৰ্ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান। দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে সন্ধিয়া প্ৰায় 8মান বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। তীব্ৰবেগী এখন অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন লোক। নিহত লোকজন স্থানীয় অৰ্জুন থাপা বুলি চিনাক্ত কৰা হৈছে। ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনসহ চালক। দুৰ্ঘটনাস্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অনুসন্ধান। দেৰগাঁৱৰ পৰা কুমুদ বৰা ৰিপৰ্ট, এনি ভাৰত 24। মৰাণত এক নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে। এগৰাকী 23 বছৰীয়া যুৱতীক বলাৎকাৰ কৰি ৰঙাঘৰত এজন বিবাহিত পুৰুষ। অভিযোগ মতে মহমৰা চাহ বাগিচাৰ বৰ লাইনৰ মংগল মুণ্ডা নামৰ যুৱকজনে শনিবাৰে নিশা প্ৰায় 8 বজাত যুৱতীগৰাকীক বাগিচালৈ নি বলাৎকাৰ কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিছে, আৰু পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। মৰাণত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা। এগৰাকী 23 বছৰীয়া যুৱতীক বলাৎকাৰ কৰি ৰঙাঘৰত এজন বিবাহিত পুৰুষ।
অভিযোগ অনুসৰি মহমৰা চাহ বাগিচাৰ বৰলাইনৰ মংগল মুণ্ডা নামৰ লোকজনে শনিবাৰে নিশা প্ৰায় 8 মান বজাত যুৱতীগৰাকীক বাগিচালৈ টানি লৈ যায় আৰু বলৎকাৰ কৰে পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ উক্ত এজাহাৰৰ ভিত্তিত 30/24 আৰু 374 ধাৰাৰ অধীনত অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24 ইয়াৰ লগে লগে দিনৰ খবৰ মাজৰ পৰা মৰিতুস্মিতা বিদায় লৈছো চাই থাকিব এনি ভাৰত 24 ধন্যবাদ